শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সন্দেহযুক্ত হিৰোইন সহ এজন সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ থানাৰ অন্তৰ্গত অকাবস্তি বঙালী গাঁৱৰ এজন লোকৰ পৰা 54টা সন্দেহযুক্ত হিৰোইন ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। আটক কৰা সৰবৰাহকাৰীজনৰ নাম আকবৰ আলী। এই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে। জব্দকৃত হিৰোইনখিনিৰ মূল্য প্ৰায় 12 লাখ টকা হ'ব। ইয়াত আসলতে আমি ধন্যবাদ জনাব বিচাৰিছোঁ মাননীয় ওসি আমাৰ হেমেন দাস ডাঙৰীয়াক। তেখেতে যেতিয়াৰ পৰা ইয়াত জইন কৰিছে ওসি হিচাপে তেতিয়াৰ পৰা একমাত্ৰ তেখেতৰ মূল উদ্দেশ্য হৈছে ড্ৰাগছ মুক্ত কৰিব লাগে চাৰিদুৱাৰ থানা অন্তৰ্গত। আৰু সেইকাৰণে আজি গুদামঘাট আৰু আমনি আৰু আকাবস্তি সেই এৰিয়াৰ পৰা প্ৰায় আপুনি জানি হেৰি হ'ব যে ইমান ড্ৰাগছ ধৰিছে। তেওঁলোকে ড্ৰাগছ ধৰিছে কমেও আপোনাৰ আকবৰ আলী নামৰ মানুহ এজনৰ পৰা 54 নন্স আপোনাৰ প্লাষ্টিক কণ্টেইনাৰত আপোনাৰ হেৰি ধৰিছে 79.8668 গ্ৰাম ড্ৰাগছ ধৰিছে। আৰু এজন আকবৰ আলী নামৰ মানুহ এজনক ধৰি আনিছে। আৰু ইয়াত ছাৰ আমাৰ হেমেন দাস ছাৰ ওসি তেখেতে যেতিয়াৰ পৰা জইন কৰিছে কমেও 50জন মান মানুহক চালান দিলে ইয়াৰ পৰা ড্ৰাগছ এইটো আকাবস্তি গুদামঘাট আকাবস্তিৰ পৰা ধৰিছে আমনি আকাবস্তি এজনক আটক কৰিছে। এজন হৈ গ'ল আপোনাৰ আকবৰ আলী। আমি থানা নাগৰিক কমিটি হিচাপে মই ক'ব বিচাৰো যে পৰৱৰ্তী সময়ত এই প্ৰচেষ্টা অব্যাহত যাতে থাকক আৰু এইটো ড্ৰাগছ মুক্ত হ'ব লাগে আমাৰ এই চাৰিদুৱাৰ থানাৰ অন্তৰ্গত আটাইকেইটা গাঁও।